নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅটোৰ জৰিয়তে আমি শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 2B অনুশীলনীটো আলোচনা কৰিম আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আছিল এনে ধৰণৰ 5x - 7/3x = 2 এই কোৱেশ্চনটো আমি সমাধান কৰিব লাগে পোনপ্ৰথমে আমি কোৱেশ্চনটো ইয়াতে লিখি লৈছো লিখি লৈ ইয়াত দেখিছো যে 2ৰ তলত আমাৰ এটা 1 সদায় থাকে আমি 1 এটা লব পাৰো গতিকে আমি ক্ৰস মাল্টিপ্লিকেশন কৰিছো ইয়াৰ লগত এই 1 টো আৰু 3x ৰ লগত আমি এই 2 টো মাল্টিপ্লাই কৰিম প্ৰথমে আমি 2 * 3x = 5x - 7 * 1 1 ৰ একো 1 টো আমি ইয়াত এনেকৈ লিখিব পাৰো আৰু নিলিখিলেও কথা নাই গতিকে আমি মাল্টিপ্লাই কৰিলে 6x হল 3 আৰু 2 মাল্টিপ্লাই কৰিলে 6x আৰু ইফালে 5x - 7 থাকিল আমি x বোৰ বাও হাতে লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো ইয়াতে 6x টো অলৰেডি আছিলে 5x টো যদি আমি ইফালে লৈ আহো হবগৈ -5x আৰু ইফালে অলৰেডি -7 আছে গতিকে 6টা x যোগত আছিলে 5টা x বিয়োগত আছিলে গতিকে যোগত আমাৰ বেছি আছে কিমানটা আছে এটা বেছি আছে গতিকে 1x বা x বুলি লিখিব পাৰো আৰু ইফালে -7 Question number 2 লৈ আহিছো Question number 2 টো আছিলে এটো এটা সমাধান কৰিবই দিছে এনেকে ভগ্নাংশৰ আকাৰে আছিলে 4x/5 divided by 3x + 2 = 3/2 এতিয়া আমি পোনপ্ৰথমে অংকটো ইয়াতো আমি বৰ্জ্য গুণন বা ক্ৰস মাল্টিপ্লিকেশন কৰিছো 4x + 5 ৰ লগত 2 টো আৰু 3x + 2x ৰ লগত 3 টো গতিকে আমি প্ৰথমে কি কৰিলো 2 * 4x + 5 আৰু 3 * 3 + 2x এতিয়া আমি 2 টো এবাৰ ইয়াৰ লগত 2 টো এবাৰ ইয়াৰ লগত 2 টো আমি 4 ৰ লগত যদি মাল্টিপ্লাই কৰো 8 আৰু x টো ইয়াত থাকি গল আৰু 2 টো 5 ৰ লগত মাল্টিপ্লাই কৰিলে 10 ইফালে 3 টো এবাৰ 3 ৰ লগত কৰিলে 9 3 টো 2x ৰ লগত কৰিলে 6x আগৰবাৰৰ দৰে আমি কি কৰিছো x বোৰ বাও হাতে নিবলৈ চেষ্টা কৰিছো অলৰেডি ইফালে 8x টো আছিলে 9x টো যদি আমি বাও হাতে আনো 6x টো যদি আমি বাও হাতে আনো আমাৰ -6x হ'ব কাৰণ ইফালে 6x টো যোগত আছিল ইফালে অলৰেডি 9 টো আছে 10 টো যদি আমি ইফালে লৈ আহো -10 তো 8x ৰ পৰা আমি 6 এই 8টা x আছিলে আমাৰ যোগত আৰু 6টা x আছিলে আমাৰ বিয়োগত তো আমাৰ যোগতে বেছি থাকিব কেটা বেছি থাকিব দুটা আৰু ইফালে 10 বিয়োগত আছে 9 যোগত আছে গতিকে আমাৰ বিয়োগত বেছি আছে কিমান বেছি আছে -1 তো আমি x টো ৰাখিলো x টো যেহেতু 2 টোৰ লগত মাল্টিপ্লাই হৈ আছে গতিকে 2 টো যদি ইফালে আহিলে ডিভাইড হৈ যাব গতিকে -1/2 Question number 3 টো আমি আগৰ কিটাৰ দৰে আমি ইয়াতো বৰ্জ্য গুণনী কৰিম বা ক্ৰস মাল্টিপ্লিকেশন কৰিম 4x - 3 লগত আমি 4 কৰিম আৰু 2x - 5 ৰ লগত 3 কৰিম তো আমি প্ৰথমে 4 ৰ লগত আমি কৰিছো 4x - 3 আৰু 3 ৰ লগত next 2x - 5 আগৰবাৰৰ দৰে আমি কি কৰিম 4 টো 4 ৰ লগত মাল্টিপ্লাই কৰিলে 16 আৰু x ৰ লগত থাকিব 4 টো 3 ৰ লগত মাল্টিপ্লাই কৰিলে -12 3 টো যদি আমি 2x ৰ লগত মাল্টিপ্লাই কৰো 6x 3 টো যদি আমি 5 ৰ লগত মাল্টিপ্লাই কৰো -15 এতিয়া আমি কৰিছো কি x বোৰ বাও হাতে আনিছো 16x অলৰেডি আছে 6x টো যদি আমি বাও হাতে আনো -6x হ'ব ইফালে -15 টো আছিলে 12 টো যদি আমি হু হাতে আনো যোগত 12 এতিয়া 16টা x আছিলে যোগত 6টা x আছিলে বিয়োগত গতিকে আমাৰ যোগত বেছি আছে কেটা বেছি আছে 10টা ঠিক তেনেহলে মাইনাস ইয়াতে -15 আৰু +12 কত বেছি আছে মাইনাসত বেছি আছে কিমান বেছি আছে -3 এতিয়া আমি x টো যেহেতু 10 ৰ লগত মাল্টিপ্লাই হৈছে x টো ৰাখিলে 10 টো যদি আমি ইফালে লৈ আহো হু হাতে লৈ আহো গতিকে 10 টো মাল্টিপ্লাই হৈছিলে ইফালে আনিলে ডিভাইড হ'ব গতিকে -3/10 Question number 4 টো আমি কোৱেশ্চনটো প্ৰথমতে লিখি লৈছো এতিয়া আমি কি কৰিছো এইখিনি কৰিবলৈ চেষ্টা কৰিছো এইটো আমি এটা মিশ্ৰ ভগ্নাংশৰ দৰে ভাঙিবলৈ পাৰো কেনেকৈ ভাঙিছো 11x + 5 টো 5/6x - 7 টো আমাৰ ইফালে আছে ইফালে আমি কি কৰিছো এই লসাগু লৈ 7 টো আমি তলত লৈছো 7 ৰ লগত আমি 1 টো মাল্টিপ্লাই কৰিছো 7 আৰু 1 মাল্টিপ্লাই কৰিলে বা 7 আৰু 1 মাল্টিপ্লাই কৰিলে 7 7 ৰ পৰা 2 যদি আমি মাইনাস কৰো 5 এতিয়া আমি বৰ্জ্য গুণন কৰিছো 7 ৰ লগত 11 + 5x আৰু 5 ৰ লগত 6x - 7 এতিয়া
7 to 11x লগত মাল্টিপ্লাই কৰিলে 77x, 7 to 5 লগত মাল্টিপ্লাই কৰিলে 35, 5 to যদি 6x লগত মাল্টিপ্লাই কৰো 30x, 5 to যদি আমি 7 লগত মাল্টিপ্লাই কৰো -35, x বোৰ আমি বাও হাতে লৈ গৈছো ফালে অলৰেডি 7x to বাও হাতে আছিলে 30x to আমি বাও হাতে যদি লৈ আহো -30x হ'ব আৰু ইফালে অলৰেডি -35 আছিলে আৰু এই 35 to যদি আমি সোঁ হাতে আনো -35 ইয়াত দেখিছো যে 77 টা x আছিলে যোগত আৰু 30 টা x আছিলে বিয়োগত গতিকে আমাৰ যোগত বেছি আছিলে কিমান বেছি 47x ইয়াত দেখিছো যে 35 মাইনাসত 35 মাইনাস মুঠতে মাইনাসত কিমান -70 x ইকুৱেল টু আমি ৰাখিলো 45 ইফালে আনিলে ডিভাইড হৈ যাব -70/47 কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 তো আমি কোৱেশ্চনটো প্ৰথমতে পাতি লৈছো এতিয়া আমি কি কৰিছো এই ব্ৰেকেটটো উঠাই দিছো ব্ৰেকেটটো উঠালে 3y + 4 - 8y হৈ যাব ইফালে 4y - 1 + 2y হৈ যাব ইয়াত আমি একো কৰা নাই 5 আৰু 2 লখাগু লৈছো 10 5 ৰে 10ক দুবাৰ যাব 2 9 গুণ 18 আৰু ইফালে 2 ৰে 10ক 5 বাৰ যাব 5 গুণ 5 এতিয়া আমি কি কৰো 3টা y দেখিছো যে 3টা y যোগত 8টা y বিয়োগত গতিকে আমাৰ বিয়োগত বেছি আছিল কেটা বেছি আছিল 5টা +4 টো ইয়াত অলৰেডি আছে ইয়াতো দেখিছো যে 4টা y যোগত আৰু 2টা y যোগত মুঠতে 6টা y হ'ব আৰু বিয়োগ 1 টো আছে ইফালে 18 আৰু 5 প্লাস কৰিলে 23 ইফালে তলত 10 আছে এতিয়া আমি ক্ৰস মাল্টিপ্লিকেশন কৰিছো বৰ্গ গুণন কৰিছো 23 লগত 6y - 1 আৰু 10 ৰ লগত -5y + 4 যে 23 লগত যদি আমি 6y মাল্টিপ্লাই কৰো 138y হ'ব 23 লগত যদি আমি 1 মাল্টিপ্লাই কৰো -23 হ'ব 10 ৰ লগত যদি আমি -5y কৰো -50y 10 ৰ লগত যদি আমি 4 মাল্টিপ্লাই কৰো 40 এতিয়া আমি y বোৰ বাও হাতে লৈ আহিছো 138y টো আছে অলৰেডি 50y টো যদি আমাৰ ফালে যোগ বিয়োগত আছিল ইফালে আহাৰ লগে লগে যোগত হ'ল ইফালে অলৰেডি সোঁ হাতে আমাৰ অলৰেডি 42 আছিল আৰু 23 টো যদি আমি সোঁ হাতে লৈ আহো হ'বগৈ +23 138y আৰু 50y লগ হৈ হ'লকে তোমাৰ 188y আৰু ইফালে 40 আৰু 23 প্লাস কৰিলে 63 আমি y টো ৰাখিছো 188 টো যেটো ডিভাইড মাল্টিপ্লাই হৈ আছে y লগত গতিকে আমি 188 টো যদি আমি সোঁ হাতে আনো এটো হৈ যাবগৈ ডিভাইড 63/188 কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 টো আমি প্ৰথমে লিখি লৈছো আমি ইয়াত কি কৰিছো প্ৰথমে 3 লগত 4x মাল্টিপ্লাই কৰিলো 12x 3 লগত আমি 5 মাল্টিপ্লাই কৰিলো 15 5 ৰ লগত আমি x মাল্টিপ্লাই কৰিলো 5x 5 ৰ লগত আমি 2 মাল্টিপ্লাই কৰিলে 10 যেটো ব্ৰেকেটৰ আগত মাইনাস আছে গতিকে এই ভিতৰৰ এই চিনটো চেঞ্জ হৈ প্লাস টো আছিল আমাৰ চেঞ্জ হৈ মাইনাস হ'ল তাহলে 2/3 টো আছে তলৰটো ঠিক তেনেদৰে কৰিলো 2 টো যদি আমি 3 লগত মাল্টিপ্লাই কৰো 6 2 টো আমি 5 ৰ লগত যদি 5x ৰ লগত মাল্টিপ্লাই কৰিলে 10x -4 টো -5x ৰ লগত মাল্টিপ্লাই কৰিলে -20x -4 টো -2 ৰ লগত মাল্টিপ্লাই কৰিলে +8 আৰু আমাৰ সোঁ হাতে 2/3 টো আছে এতিয়া আমি দেখিছো যে 12টা x যোগত 5টা x বিয়োগত আমাৰ যোগত বেছি আছিল কেটা বেছি আছিল 7টা বেছি ঠিক তেনেদৰে 15 আছে মাইনাসত আৰু 10 আছে মাইনাসত মুঠতে মাইনাসত কিমান 25 তো 10x তলত দেখিছো 10x মাইনাসত আৰু 20x মাইনাসত মুঠতে 30x মাইনাসত আৰু 8 আৰু 6 প্লাস কৰিলে 40 ইকুৱেল টু 2/3 টো আছে আমি আকৌ বৰ্গ গুণনে কৰিছো 2 টো লগত আমি 14 - 3x 30x মাল্টিপ্লাই কৰিছো 3 টো লগত আকৌ 7x - 25 টো মাল্টিপ্লাই কৰিছো ইয়াত দেখিছো যে 2 লগত 14 মাল্টিপ্লাই কৰিলে 28 2 লগত 30 মাল্টিপ্লাই কৰিলে 60x 3 লগত 7x মাল্টিপ্লাই কৰিলে 21x 3 লগত 25 মাল্টিপ্লাই কৰিলে 75 এতিয়া আমি x বোৰ বাও হাতে আনিছো -60x অলৰেডি বাও হাতে আছিল 20x টো যে আমি ইফালে আনো -20x হ'ব আৰু অলৰেডি 75 টো আমাৰ -75 টো সোঁ হাতে আছিল 28 টো যদি আমি সোঁ হাতে আনো -28 হ'ব এটা দেখিছো যে 60 টা x মাইনাসত 21 টা x মাইনাসত মুঠতে মাইনাসত আমাৰ কিমান 81x ইয়াতো দেখিছো 75 মাইনাসত 28 মাইনাসত মুঠতে আমাৰ মাইনাসত কিমান -103 দুইফালে যেটো আমাৰ মাইনাস আছে আমি উঠাই দিব পাৰো বা কাটি দিব পাৰো তো x টো ইয়াত থাকি গল 81 টো আমি ইফালে আনো ডিভাইড হৈ যাব 103/81 Question number
7 question number 7 তো আমি লিখি লৈছো পোন প্ৰথমে ইয়াত আমি কি কৰিছো 17 টোৰ লগত 2 মাল্টিপ্লাই কৰিলে 34 17 ৰ লগত x মাল্টিপ্লাই কৰিলে 17x minus 5 ৰ লগত x মাল্টিপ্লাই কৰিলে minus 5x আৰু minus 5 ৰ লগত 12 মাল্টিপ্লাই কৰিলে minus 60 is equal to 8 1 minus 7x টো আমাৰ আছে এতিয়া আমি কি কৰিছো ক্ৰস মাল্টিপ্লিকেশন কৰিছো 8 ৰ লগত যেহেতু 1 এটা আছে গতিকে আমি এই ওপৰৰ গোটেইখিনি 1 ৰ লগত মাল্টিপ্লাই কৰিলে আমি এটোৱে পাম আৰু 1 minus 7x টো 8 ৰ লগত মাল্টিপ্লাই কৰিলে 8 into 1 minus 7x পাম এতিয়া আমি 34 আছে আৰু 60 টো আমি একেলগে লিখিছো minus 60 17x minus আৰু 5x minus আমি এনেকে মিলাই লিখিছো ইয়াতো দেখিছো যে 8 ৰ লগত 1 মাল্টিপ্লাই কৰিলে আমি 8 পাম 8 ৰ লগত 7x মাল্টিপ্লাই কৰিলে minus 56x পাম এতিয়া আমি x বোৰ বাও হাতে আনিছো ইয়াত দেখিছো যে 17 টা x minus আৰু 5 টা x আছিল minus গতিকে মুঠতে 22 টা x minus হ'ব হু হাতে 56 minus আছিল 56 টা x minus আছিল আমি বাও হাতে যদি লৈ আহো 56 প্লাস হলে আহি যাব তালে অলৰেডি হু হাতে 8 আছে 34 টো আমি হু হাতে আনিলে minus 34 minus 60 টো আমি হু হাতে আনিলে plus 60 এতিয়া আমি ক্যালকুলেশন কৰি পালো যে 56 প্লাস আছিল 56 টা x প্লাস আছিল আৰু 22 টা x minus আছিল আমাৰ বেছি আছিল প্লাস কেটা বেছি 34x ইয়াতো দেখিছো যে 60 প্লাস 8 প্লাস মুঠতে 68 আৰু এফালে minus 34 34x টো আমি এনেকৈ ৰাখিম ইয়াত দেখিছো যে 68 বা 34 মাইনাস কৰিলে 34 x টো মুহতে ৰাখি 34 টো যদি আমি এফালে আনো হৰণ হৈ যাব 34/1 মানে is equal to 1 question number 8 question number 8 টো আমি পোন প্ৰথমে লিখি লৈছো ইয়াত আমি লক্ষ্য কৰিলে দেখিম যে আমি তলৰ সংখ্যাবোৰ লম 4 3 আৰু 4 ৰ আমি পোন প্ৰথমে লখাগু লম লখাগু ললে আমি গম পাম যে লখাগু হ'বগৈ 12 এই 12 টোৰে আমি সকলোৰে লগতে পূৰণ কৰি দিম 12 লগত 12 পূৰণ 3p - 6/4 আৰু -12 12 ৰ লগত 2p + 1/3 12 into 10/4 এতিয়া আমি কাটা কাটি কৰিম 4 এ 12 ক কাটিলে 3 বাৰ যাব 3 এ 12 ক কাটিলে 4 বাৰ 4 এ 12 ক কাটিলে 3 টাইম এতিয়া আমি এই 3 টো ইয়াৰ লগত মাল্টিপ্লাই কৰি দিম 3 into 3p - 6 -4 2p + 1 আৰু ফালে 3 into 10 30 3 টো আমি 3p লগত মাল্টিপ্লাই কৰিলে 9p হ'ব 3 টো 6 ৰ লগত মাল্টিপ্লাই কৰিলে -18 -4 টো 2p লগত মাল্টিপ্লাই কৰিলে -8p আৰু -4 টো 1 ৰ লগত মাল্টিপ্লাই কৰিলে -4 ফালে 32 আছে আমি আগৰ বাৰৰ দৰে আমি p বোৰ বাও হাতে ৰাখিম 9p আৰু 8p একেলগে লিখিছো বাকি সংখ্যাবোৰ আমি হু হাতে লৈ আহিছো এতিয়া 9 টা p যোগত 8 টা p বিয়োগত গতিকে আমাৰ যোগত আছিল বেছি কেটা p এটা p আৰু ইফালে আমি গোটেই কিটা যদি প্লাস কৰি দিও আমি 52 পাম question number 9 question number 9 তুলে আহিছো আমি question number 9 to first of question number 9 to আমি লিখি লৈছো ইয়াতে দেখিছো যে 4 3 আৰু 2 4 3 আৰু 2 যদি আমি এলসিএম লম আমি 12 পাম 12 আমি সকলোৰে লগতে মাল্টিপ্লাই কৰি দিম এতিয়া তেনেকৈ আমি গোটেইবোৰৰ লগতে আমি 12 টো মাল্টিপ্লাই কৰি দিছো মাল্টিপ্লাই কৰি দিয়াৰ পিছত আমি কাটা কাটি কৰিছো 4 এ আমি 3 কাটিলে 3 টাইম 3 এ আমি 12 কাটিলে 4 টাইম আৰু 2 ৰে আমি 12 কাটিলে 6 টাইম এতিয়া বাকি যিবোৰ হৈছে আমি খালি লিখিয়ে দিছো 3 লগত আমি 2 মাল্টিপ্লাই কৰি 6 লিখিছো u - 3 আছে 4 লগত আমি 2 মাল্টিপ্লাই কৰিলে -8 u + 4 টো আছে 12 লগত 1 মাল্টিপ্লাই কৰিলে 12 6 ৰ লগত মাল্টিপ্লাই কৰিলে 3u - 1 এতিয়া আমি 6 আৰু u মাল্টিপ্লাই কৰিলে 6u 6 আৰু 3 মাল্টিপ্লাই কৰিলে -8 8 আৰু u মাল্টিপ্লাই কৰিলে -8u -8 আৰু +4 মাল্টিপ্লাই কৰিলে 32 12 টো আছে
66 ৰ লগত 3u মাল্টিপ্লাই কৰিলে 18u 6 ৰ লগত আমি -1 মাল্টিপ্লাই কৰিলে -6 এতিয়া আমি u বোৰ বাও হাতে লৈ আহিছো 6u -8u আৰু 18u তেনে সংখ্যাবোৰ আমি সোঁ হাতে লৈ আহিলো এতিয়া ইয়াত লক্ষ্য কৰিলে দেখিম যে যোগত আছে কেৱল 6টা u আৰু বিয়োগত আছে ইহত দুটা যোগত 6u টো আমি লিখিছো আৰু বিয়োগৰ কিটা আমি দুটা যোগ কৰি 26u পালো আৰু এই গোটেইখিনি প্লাস কৰিলে আমি পাম 56 তো ইয়াতো 26টা u মাইনাসত 6u প্লাস আমাৰ বেছি আছে মাইনাসত কেটা বেছি 20টা বেছি গতিকে -20u হলে 56 টো আছে u তো 56 by -20 এতিয়া আমি 4 এ কাটি দিছো 56 ক কাটিলে 18 আৰু 4 এ -20 কাটিলে -5 Question number 10 Question number 10 to আমি কি কৈছো 2 5 3 আৰু 2 LCM লৈ 30 পালো এই 30 ৰে সকলোৰে লগতে আমি মাল্টিপ্লাই কৰি দিছো মাল্টিপ্লাই কৰাৰ পিছত আমি এনেদৰে পাইছো এতিয়া আমি কি কৰিম 15 ৰ লগত x মাল্টিপ্লাই কৰিলে 15x 15 ৰ লগত 4 মাল্টিপ্লাই কৰিলে -66 6 ৰ লগত 3x মাল্টিপ্লাই কৰিলে 18x 6 ৰ লগত -22 মাল্টিপ্লাই কৰিলে 132 10 ৰ লগত 2x মাল্টিপ্লাই কৰিলে 20x 10 ৰ লগত -5 মাল্টিপ্লাই কৰিলে -50 -15 ৰ লগত x মাল্টিপ্লাই কৰিলে -15x -15 ৰ লগত -3 মাল্টিপ্লাই কৰিলে +45 এতিয়া আমি x বোৰ বাও হাতে লৈ গলো যাওতে এনেকে পালো আৰু সংখ্যাবোৰ আমি সোঁ হাতে লৈ আহিলো এতিয়া আমি লক্ষ্য কৰিলে দেখিম যে মাইনাস কেৱল 20টা আছে x আৰু বাকি গোটেই গিটা প্লাসত আছে গোটেই প্লাসত থকা গোটেইখিনি আমি প্লাস কৰিলে 48x পাম আৰু মাইনাসৰ 20x টো এটো এফালে দেখিম যে ইয়াতে মাইনাসত আছে কেৱল -50 আৰু বাকি গোটেইখিনি প্লাসত আছে গোটেই প্লাস কৰিলে আমি 237 পাম এতিয়া আমি 48 টা x আছিলে প্লাসত 20 টা x আছিলে মাইনাসত আমাৰ বেছিকে আছে কোত প্লাসত কেটা বেছি আছে 28 টা x এতিয়াটো দেখিলে গম পাম যে আমি 237 প্লাসত আছে মাইনাসত আছে -50 আমাৰ বেছিকে আছে প্লাসত কিমানটা বেছি 187 টা গতিকে আমি x ইকুৱেল আমি পালো 187/28 Question number 11 টো আমি একেদৰে 5 4 আৰু 7 ৰ LCM লম 5 4 আৰু 7 ৰ LCM আমি পালো 140 ৰে আমি সকলোৰে লগতে মাল্টিপ্লাই কৰি দিছো পূৰণ কৰি দিওতে আমি এনেকুৱা ধৰণৰ এটা সমীকৰণ গঠন হৈছে এই সমীকৰণটো আমি কি কৰিম 18 ৰ লগত 2x মাল্টিপ্লাই কৰিলে আমি 56x পাম 28 ৰ লগত 3 মাল্টিপ্লাই কৰিলে 84 35 ৰ লগত x মাল্টিপ্লাই কৰিলে 35x 35 ৰ লগত 3 মাল্টিপ্লাই কৰিলে 105 এফালে 140x আছে 20 ৰ লগত 1 মাল্টিপ্লাই কৰিলে 20 ৰ লগত 3x মাল্টিপ্লাই কৰিলে -60x এতিয়া আমি x বোৰ বাও হাতে লৈ আহিলো আৰু সংখ্যাবোৰ সোঁ হাতে লৈ আহিলো তো x বোৰ যদি আমি কম্পেয়াৰ কৰিলে গম পাম যে 40x মাইনাসত আছিল 140x মাইনাসত আছিল আৰু বাকি গোটেইখিনি প্লাসত থাকাখিনি আমি প্লাস কৰিলে 151 টা x পাম ইয়াতে আমি 10 প্লাসত থকা 20 আৰু 84 প্লাস কৰিলে 104 আৰু ইফালে 105 টো আমাৰ মাইনাসত আছে 151 টা x ৰ পৰা 140 টা x মাইনাস কৰিলে আমি 11x পাম ইফালে যেটো মাইনাসত বেছি আছে কিমান বেছি আছে -1 x equal to -1/11 Question number 12 টো আমি একেদৰে 2 4 আৰু 2 LCM আমি 4 পালো 4 এ সকলোৰে লগতে আমি পূৰণ কৰি দিছো পূৰণ কৰি দিওতে আমি এনে ধৰণে পালো এতিয়া আমি 2 ৰে 3x ক মাল্টিপ্লাই কৰিলে 6x 2 ৰে 1 ক মাল্টিপ্লাই কৰিলে 2 3x - 1 টো আছে 6 ৰ লগত x মাল্টিপ্লাই কৰিলে 6x 6 ৰ লগত 1 মাল্টিপ্লাই কৰিলে 6 এতিয়া আমি x বোৰ যদি বাও হাতে লৈ যাও তেতিয়া আমি পাম ইয়াতে 6x টো আমাৰ ইফালে আছিল যোগত ইফালে এটা যোগত আছিল গতিকে আমি দুইটা কেনসেল কৰিবলৈ পাৰো 3x টো খালি আমি বাও হাতে লৈ আহিলে -3x হ'ব আৰু ইফালে -1 -6 অলৰেডি আছে +2 টো যদি আমি সোঁ হাতে আনো -2 হ'ব -3x থাকিলে আৰু ইয়াতে আমি গোটেইখিনি যদি মাল্টিপ্লাই কৰি দিও প্লাস কৰি দিও -9 পাম এতিয়া আমি দুইফালে মাইনাস আছে আমি দুইফালে মাইনাস কেনসেল কৰিবলৈ পাৰো
আৰু x equal to 3 টো ইফালে আহিলে ডিভাইড হৈ যাব 9/3 তো আজি আমি এইকেইটা কোৱেশ্চনে আলোচনা কৰিলো ইয়াৰ পিছৰ পাৰ্টটোত কোৱেশ্চন নম্বৰ 2 খিনি কৰি দিয়া হ'ব তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিবা আৰু যদি পাৰা শেয়াৰ কৰি দিবা ধন্যবাদ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা